আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ফেচবুক পেজ যোগে কেইবাটাও ঘোষণা কৰিছে। বিশেষকৈ এডিআৰ ৰিজাল্ট কেতিয়া দিব, আসাম পুলিচৰ ৰিজাল্টৰ তাৰিখ কেতিয়া, তাক লৈ মন্তব্য কৰিছে। লগতে বিদ্যালয়সমূহ কেতিয়া প্ৰাদেশিকৰণ কৰা হ'ব, তাক লৈও মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ফেচবুক পেজত সকলোবোৰ কথা জনাইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ গোটেই কথাখিনি দেখুৱাব বিচাৰিছোঁ। কাৰণ ৰাষ্ট্ৰ প্ৰথম, ব্যক্তি পিছত। আজিলৈ ইমানেই কম। এডভান্টেজ অসমৰ পিছত মই দেখি আছোঁ মোক বহুতবোৰ প্ৰশ্নও সুধি আছে। কিছুমান প্ৰশ্ন মই চাই ল'ম আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম। বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব, অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব, প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব, এই গোটেইবোৰ ৰিজাল্ট, এই গোটেইবোৰ খবৰ, গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম। কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিব লাগিব। কাৰণ ৰাষ্ট্ৰ প্ৰথম, ব্যক্তি পিছত। আজিলৈ ইমানেই কম। এডভান্টেজ অসমৰ পিছত মই দেখি আছোঁ মোক বহুতবোৰ প্ৰশ্নও সুধি আছে। কিছুমান প্ৰশ্ন মই চাই ল'ম আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম। বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব, অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব, প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব, এই গোটেইবোৰ ৰিজাল্ট, এই গোটেইবোৰ খবৰ, গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম। কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি